কন্দুৱা গেছক লৈ আৰম্ভ ৰাজনীতি। ঘটনা বুধবাৰৰ। কংগ্ৰেছে লৈছিল ৰাজভৱন ঘেৰাও কাৰ্যসূচী। উপস্থিত হৈছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মী। মোতায়ন কৰা হৈছিল বৃহৎ সংখ্যক আৰক্ষী। কংগ্ৰেছ কৰ্মীসকল আগবাঢ়িছিল ৰাজভৱনৰ দিশে। আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী অবৈধ বুলি ঘোষণা কৰিছিল। প্ৰতিবাদ বন্ধ কৰিবলৈ আৰক্ষীয়ে মাইক যোগে ঘোষণা কৰিলে অবৈধ বুলি। কিন্তু নাই, কোনেও প্ৰতিবাদস্থলী ত্যাগ কৰা নাই। সকলো প্ৰতিবাদকাৰী আগবাঢ়িছে ৰাজভৱনৰ দিশে। উপায়ন্তৰ আৰক্ষী। উপায়ন্তৰ হৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আহত হ'ল কেইবাজনো কংগ্ৰেছ কৰ্মীৰ লগতে সাংবাদিকো। কন্দুৱা গেছ ব্যৱহাৰ কৰাত গুৰুতৰভাৱে অসুস্থ হ'ল কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলাম নামৰ ব্যক্তিজন। ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হস্পিটেলত। হস্পিটেল পোৱা মাত্ৰকে চিকিৎসকে মৃদুল ইছলামৰ মৃত্যু হোৱা বুলি অৱগত কৰিলে আৰু তাৰ পিছতে আৰম্ভ হ'ল কন্দুৱা গেছৰ ৰাজনীতি। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ক'লে, কংগ্ৰেছ নেতৃত্বই প্ৰতিবাদ কৰিবলৈ আৰক্ষীৰ পৰা লোৱা নাছিল অনুমতি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ পৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়িত কৰিছিলে। এই কাৰ্যসূচীৰ কোনো অনুমতি তেখেতসকলে প্ৰশাসনৰ পৰা বিচৰাও নাছিলে আৰু আমি অনুমতি দিয়াও নাই। আজি ইয়াৰ পিছতে কংগ্ৰেছ নেতৃত্বই ৰাজহুৱা কৰিলে আৰক্ষীৰ অনুমতি লোৱা পত্ৰ। ৰাইজৰ দল অসম জাতীয় পৰিষদকে ধৰি আন দলসমূহেও গৰিহণা দিলে আৰক্ষী আৰু অসম চৰকাৰক। কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰোঁতে পুলিচে যি লাঠি চাৰ্জ কৰিলে, পুলিচে যি কন্দুৱা গেছ দিলে, তাৰ ফলস্বৰূপে পুলিচৰ অত্যাচাৰত এজন আন্দোলনকাৰীৰ মৃত্যু ঘটিছে। মৃদুল ইছলাম নামৰ অধিবক্তাজনৰ মৃত্যু ঘটা বুলি আমি জানিব পাৰিছোঁ। আৰু এই ঘটনাক ৰাইজৰ দলে কেৱল গৰিহণা দিয়াই নহয়, অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছোঁ আৰু এই কামৰ কাৰণে আমি বিজেপিৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। ৰাজভৱন চলো আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যাওঁতে এগৰাকী প্ৰতিবাদকাৰী মৃদুল ইছলামক পুলিচে নিৰ্মমভাৱে অত্যাচাৰ কৰি কন্দুৱা গেছ নিক্ষেপ কৰি হত্যা কৰে। এই ঘটনা অত্যন্ত ভয়াৱহ, ভয়ংকৰ ঘটনা। আমি এই হত্যাকাণ্ডক কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিবাদ কৰিবলৈ গৈ নিহত হোৱা মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত কৰিবলৈ অনুমতি দিলে অসম আৰক্ষীক। এক্স হেণ্ডেলাৰ যোগে আৰক্ষীক নিৰ্দেশনা মুখ্যমন্ত্ৰীজনৰ। ইয়াৰ পিছতেই মন্ত্ৰী অতুল বৰাই দিলে মৃদুল ইছলামৰ মৃত্যুক লৈ এটা বিশেষ ভাষ্য। কন্দুৱা গেছত মানুহ নমৰে। কন্দুৱা গেছটো নৰ্মেলি আমাৰ অভিজ্ঞতাৰে মইতো সেইটো আগতেই কৈছোঁ, ছাত্ৰ অৱস্থাৰ পৰা দেখিছোঁ। এতিয়া দীঘলীয়া 5 বছৰীয়া আন্দোলনত কোনটো কন্দুৱা গেছত মানুহ মৰাটো দেখা নাই। কন্দুৱা গেছ মানে কি, মানে চকুৱে অলপ চকুত এইবিলাক গেছটো লগাৰ লগে লগে অলপ ডিষ্টাৰ্ব হয়,
অলপ মানুহবিলাক ভাগাভাগি কৰে এইখিনি। এতিয়া উভতি ধৰিলে মন্ত্ৰী অতুল বৰাক কংগ্ৰেছ নেতৃত্বই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই ক'লে, কন্দুৱা গেছ দিলে হেনো মানুহ নমৰে। সেইকাৰণে মই অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি আহক, অসম আৰক্ষীয়ে আপোনাৰ মুখৰ আগত 3টাকৈ কন্দুৱা গেছ একেলগে লগাই দিব। তাৰপিছত কি হয়, কেনেকুৱা ক্ষতি হয় আমি গম পাম। আমি প্ৰদেশ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি লাইভ কৰিম আৰু মিডিয়াও থাকিব, সকলো ৰাইজ থাকিব, সকলোৱে গম পাব যে 3টা কন্দুৱা গেছ যদি লগাই দিয়ে একেলগে কি ক্ষতি হয় তেতিয়া গম পাব। সেইকাৰণে মই আহ্বান জনাইছোঁ আপুনি আহক, আপোনাৰ সন্মুখত অসম আৰক্ষীয়ে একেলগে 3টাকৈ কন্দুৱা গেছ লগাই দি চাওক। কি কাৰণত মৃত্যু হ'ল মৃদুল ইছলামৰ, সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আৰু আৰক্ষী প্ৰশাসনৰ তদন্তত ওলাই পৰিব। কিন্তু এতিয়া মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাক লৈ যেন শাসক বিৰোধী দলৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট টিংকুমণিৰ সহযোগত চম্পক মেধিৰ ৰিপৰ্ট, ৰিপাব্লিক এনি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।